টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বিৰাট কোহলীয়ে অৱসৰ কথা ঘোষণা কৰিছে কিং কোহলীয়ে দুদিন পূৰ্বৰ পৰা এই কথাটো ওলাই আছিল যে বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল'ব পাৰে আৰু তাৰ পিছতে তেওঁ কিছু উনুকিয়াই দিছিল তাৰ পিছতে বিসিসিআই তেখেতক পুনৰ কথাটো ভাবিবলৈ এবাৰ তাক সুযোগ দিছিল কৈছিল যে পুনৰ এবাৰ চিন্তা চৰ্চা কৰিছক অৱসৰ গ্ৰহণ কৰিব লাগে নে নালাগে কিন্তু অৱশেষত তেওঁ নিজেই ৰেড বল ক্ৰিকেটৰ পৰা তেওঁ অৱসৰ কথা ঘোষণা কৰিছে আৰু এটা খুব আবেগিক পোষ্ট এটা লিখিছে লিখি পেলাই কৈছে যে 14 বছৰ দেশৰ বাবে টেষ্ট খেলাৰ তেখেতে সুযোগ পালে আৰু সেইবাবে তেওঁ বিসিসিআইক ধন্যবাদ জ্ঞাপন কৰিছে তেখেতৰ ক্ৰিকেটৰ যাত্ৰাত লগ পোৱা প্ৰতিজন অধিনায়ক লগতে ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলক তেখেতে ধন্যবাদ জ্ঞাপন কৰিছে লগে লগে ক্ৰিকেটৰ যিসকল অনুৰাগী আছে বিশেষকৈ বিৰাট কোহলীৰ অনুৰাগী আছে তেওঁলোক কিন্তু এতিয়া আশাহত হৈছে কোনে ভবা নাছিল যে বিৰাট কোহলীয়ে ইমান সোনকালে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব কাৰণ বিৰাট কোহলী ফৰ্মত আছিল তেখেতৰ পৰা আমি শেষৰখন টেষ্ট তেওঁ 9 জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিলে গতিকে তাৰ পিছত কিন্তু তেওঁ টেষ্ট খেলা নাছিল আৰু কিন্তু তেখেতে শেষৰখন টেষ্টত যেতিয়া বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি খেলিছিল তাত কিন্তু তেওঁ শতক অৰ্জন কৰিছিল আৰু এইবাৰ সকলোৱে আশা কৰিছিল যে ইংলেণ্ড ভ্ৰমণত বিৰাট কোহলীক দেখা যাব আৰু বিৰাট কোহলীৰ পৰা শতক দেখা পাব কিন্তু তাৰ পূৰ্বেই ইংলেণ্ড ভ্ৰমণৰ পূৰ্বেই বিৰাট কোহলীয়ে অৱসৰ ঘোষণা কৰিছে আৰু তেওঁলোক কৈছে যে এতিয়া টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সময় ৰেড বল ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সময় কেৱল তেওঁ হোৱাইট বল ক্ৰিকেটৰ এটা গুৰুত্ব দিব এদিনীয়া আৰু টি20 বিৰাট কোহলীয়ে খেলি যাব এই মুহূৰ্তৰ খবৰ জনাইছো যিজন বিৰাট কোহলী যিজনক টেষ্ট ক্ৰিকেটৰ এজন অন্যতম সফল বেটসম্যান হিচাপে জনা যায় টেষ্ট ক্ৰিকেটৰ এজন অন্যতম সফল ক্ৰিকেটাৰ বুলি জনা যায় যিজনৰ পৰা আশা কৰা হৈছিল যে যি শচীন তেণ্ডুলকাৰৰ যিসমূহ ৰেকৰ্ড আছে টেষ্ট ক্ৰিকেটত সকলো এদিন বিৰাট কোহলীৰ নামত থাকিব বুলি একাংশই আশা কৰিছিল ক্ৰিকেট বিশেষজ্ঞসকলে কৈছিল যে তেণ্ডুলকাৰৰ পিছে পিছে বিৰাট কোহলী গৈ আছে কিন্তু হঠাৎ বিৰাট কোহলীয়ে অৱসৰ গ্ৰহণ কৰিছে 36 বছৰ বয়সত গতিকেলৈ এতিয়া বিৰাট কোহলীৰ যিসকল দৰ্শক আছে তেওঁলোক কিন্তু এতিয়া আশাহত হৈছে সকলোৱে কৈছে ইমান সোনকালে কিয় টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল'বলগীয়া হ'ল 100 টেষ্ট খেলিছিল য'ত তেওঁ 9230 ৰান সংগ্ৰহ কৰিছিল য'ত আছে 30টা শতক 31টা অৰ্ধশতক আৰু কেটবোৰ তেখেতৰ অভিলেখ গতিকেলৈ এইজন বিৰাট কোহলীৰ পৰা আৰু বহুত টেষ্ট ক্ৰিকেট বাকি আছিল বুলি তেওঁ তেখেতৰ অনুৰাগীসকল লগতে ক্ৰিকেট বিশেষজ্ঞসকল বিশেষকৈ ব্ৰায়ান লাৰাৰ দৰে ক্ৰিকেটাৰে দুদিন পূৰ্বে টুইট কৰিছিল যে এটো অৱসৰৰ সঠিক সময় বিৰাট কোহলীৰ বাবে নহয় বিৰাট কোহলীৰ পৰা আৰু বহুত টেষ্ট ক্ৰিকেট বাকি আছে তেওঁ খেলিব লাগে দেশৰ হৈ যথেষ্ট সংখ্যক ক্ৰিকেট তেখেতৰ পৰা পাবলৈ বাকি আছে বুলি কৈছিল কিন্তু নাই যেহেতু তেখেতে নিজেই সেই কথাটো অনুভৱ কৰিছে বিৰাট কোহলীয়ে যে এতিয়া আৰু তেওঁৰ ৰেড বল ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সময় আহি পৰিছে কিন্তু বিৰাট কোহলীয়ে যেনেকুৱা ধৰণৰ এই তেখেতৰ ক্ৰিকেট টেষ্ট ক্ৰিকেটৰ যিটো ইতিহাস তেখেতৰ যিখিনি তালিকা আছে তেওঁ যিমানখিনি দখল কৰিছে এই 14 বছৰ সময়ছোৱাত সেইখিনি কিন্তু ক'ব লাগিব তেওঁ এজন অন্যতম সফল টেষ্ট বেটসম্যান কাৰণ 10000 ৰান তেখেতৰ নাথাকিব পাৰে টেষ্টত কাৰণ টেষ্ট ক্ৰিকেটত 10000 ৰান থকা ক্ৰিকেটাৰসকলৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ ভাৰতৰ শচীন তেণ্ডুলকাৰ ৰাহুল দ্ৰাবিড়ৰ নাম ল'ব লাগিব তাৰ পিছতে কিন্তু দেখা পোৱা গৈছিল যে বিৰাট কোহলী 10000 ৰানৰ ক্লাবৰ একেবাৰে কাষত আছিল 9230 ৰান আছিল গতিকেলৈ হয়তো বিৰাট কোহলীয়ে 10000 ক্লাবত সোমাব পাৰিলেহেঁতেন তেখেতৰ যি শতক আছে তেণ্ডুলকাৰৰ যি শতকৰ দিশত তেওঁ গৈ আছিল যে 100 শতক এদিন তেণ্ডুলকাৰৰ যি শতকৰ যিটো অভিলেখ আছে সেই অভিলেখটো এদিন বিৰাট কোহলীয়ে ভংগ কৰিব বুলি সকলোৱে আশা কৰিছিল যিজন বিৰাট কোহলীক ৰান মেচিন বুলি কোৱা হয় যিজনে অনবৰতে সন্মুখৰ পৰা ভাৰতৰ যেতিয়া সংকটৰ সময় থাকে তেওঁ কিন্তু ভাৰতক বহু বিপদৰ পৰা তেওঁ কিন্তু বিপদৰ সময়ত ভাৰতৰ দলটোক তেওঁ উদ্ধাৰ কৰিছিল সেইজন বিৰাট কোহলীয়ে অৱসৰ ঘোষণা কৰিছে এতিয়া ভাৰতৰ টেষ্ট ক্ৰিকেটত এটা ডাঙৰ শূন্য হৈ ৰব কাৰণ একেলগে দুজন অভিজ্ঞ ক্ৰিকেটাৰে ভাৰতৰ টেষ্ট ক্ৰিকেটক পৰা অৱসৰ গ্ৰহণ কৰিছে এটা সময় আহিছিল যেতিয়া ৰাহুল দ্ৰাবিড় শচীন তেণ্ডুলকাৰ সৌৰভ গাংগুলী ভিভিএছ লক্ষ্মণৰ দৰে প্লেয়াৰে একেলগে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল তাৰ পিছৰ পৰা ভাৰতৰ টেষ্ট ক্ৰিকেটত কিছু শূন্যতা পোৱা গৈছিল কিছুমান অভিজ্ঞ ক্ৰিকেটাৰ আহিবলৈ সময় লৈছিল কিছুমান এটা শক্তিশালী দলৰ পৰা এটা নতুন দল লৈ পেলাই মহেন্দ্ৰ সিং ধোনী আগবাঢ়িব লগা হৈছিল ঠিক একেই পৰিস্থিতি এতিয়া হয়তো আহি পৰিব কাৰণ এতিয়া ভাৰতীয় ক্ৰিকেট দলটোত থকা টেষ্ট ক্ৰিকেট দলটোত থকা অন্যতম দুজন অভিজ্ঞ ক্ৰিকেটাৰে আছিল ৰোহিত শৰ্মা আৰু বিৰাট কোহলী যি দুজনে ওচৰা ওচৰিকৈ কিন্তু অৱসৰ ঘোষণা কৰিলে আৰু হয়তো এতিয়া
পুৰণা ক্ৰিকেটাৰ যিসকল অভিজ্ঞ ক্ৰিকেটাৰ বুলি ক'ব লাগিব ভাৰতীয় টেষ্ট দলটোত নাই গতিকে এটা একেবাৰে নতুন দল লৈ পেলাই টিম ইণ্ডিয়া এবাৰ ইংলেণ্ড ভ্ৰমণলৈ যাব লাগিব আৰু বিশেষকৈ বিৰাট কোহলিৰ যিসমূহ সফলতা আছে সেইবোৰ অভাৰচিজত বেছি ভাল তেখেতে অষ্ট্ৰেলিয়াত খুব দমনীয় প্ৰদৰ্শন আগবঢ়াইছিল ইংলেণ্ডত তেখেতে যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল গতিকে সকলোৱে আশা কৰিছিল যে এইবাৰ ইংলেণ্ড ভ্ৰমণত বিৰাট কোহলি থাকিব কিন্তু বিৰাট কোহলিয়ে নিজেই সেই কথাটো হয়তো অনুধাৱন কৰিছে যে যেহেতু এজন বিশ্বমানৰ খেলুৱৈ বিশ্বৰ আটাইতকৈ বৰ্তমান সময়ত শ্ৰেষ্ঠ বেটসমেন বুলি কয় বিৰাট কোহলিৰ কথা গতিকে সেইজন বিৰাট কোহলিয়ে হয়তো নিজে ভাবিলে যে তেখেতে এতিয়া ৰেড বল ক্ৰিকেট তেখেতৰ এৰাৰ সময় আহি পৰিছে গতিকে তেওঁ এতিয়া কেৱল এদিনীয়া আৰু টি20তে তেওঁ কিন্তু মনোযোগ দিব গতিকে কমেণ্ট আহিছে যথেষ্ট সংখ্যক দৰ্শকৰ ল'ব বিচাৰিছোঁ বিৰাট কোহলিৰ যিসকল অনুৰাগী আছে তেওঁলোকে কৈছে যে বিৰাট কোহলিৰ পৰা আৰু বহুখিনি পাবলৈ বাকী আছিল ভাৰতীয় ক্ৰিকেট দলে কিন্তু কিহৰ কাৰণে বিৰাট কোহলিয়ে খুব সোনকালে অৱসৰ গ্ৰহণ কৰিছে সেইটো আশাহত হৈছে অনুৰাগীসকল ফয়জুল ইছলামে লিখিছে হেপী ৰিটায়াৰমেণ্ট ফয়জুল ইছলামে লিখিছে প্ৰাঞ্জল দত্তই লিখিছে মিছ ইউ কিং আব্দুল বাছিতে লিখিছে মিছ কৰিছে তেখেতে আৰু বিৰাট কোহলিৰ যি এই ক্ৰিকেট কেৰিয়াৰ আছে টেষ্ট কেৰিয়াৰ আছে তেওঁ সন্মান জনাইছে আসফৰ আলীয়ে লিখিছে মিছ ইউ কিং কোহলি অনুৰাগীসকলে ক'ৰবাত নহয় ক'ৰবাত ভাগি পৰিছে আজিৰ তাৰিখত কাৰণ বিৰাট কোহলিৰ দৰে এজন ক্ৰিকেটাৰৰ ফেন কিমান আছে সেইটো সহজে অনুমান কৰিব পাৰি কাৰণ আমাৰ যিবোৰ ছ'চিয়েল মিডিয়াত বিশেষকৈ দেখা যায় বিৰাট কোহলিয়ে দুদিন পূৰ্বে তেওঁ যেতিয়া কৈছিল যে টেষ্ট ক্ৰিকেটৰ পৰা তেখেতে অৱসৰ ল'ব লাগে বা কথাটো যেতিয়া ওলাইছিল তেতিয়া BCCIৰ ফালৰ পৰা কোৱা হৈছিল যে পুনৰ এবাৰ বিবেচনা কৰক বিৰাট কোহলিয়ে যে তেওঁ এতিয়া সময় আহি পৰিছে নে নাই পৰা কাৰণ লগে লগে কিন্তু যথেষ্ট সংখ্যক জ্যেষ্ঠ ক্ৰিকেটাৰৰ এই কথাটো মন্তব্য কৰিছিল মই ইতিমধ্যেই কৈছোঁ ব্ৰায়ান লাৰা ভাৰতৰ ক্ৰিকেটৰ গৌতম গম্ভীৰৰ কথা ক'ব লাগিব তেনেকুৱা যিসকল অভিজ্ঞ ক্ৰিকেটাৰ আছে তেওঁলোকে কৈছিল যে বিৰাট কোহলিয়ে তেখেতৰ যি ফিটনেছ আছে তেখেতে যেনেকুৱা ধৰণৰ নিজৰ ফিটনেছ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে 36 বছৰ বয়সতো 36 বছৰ বয়সতো সেই ফিটনেছ সকলোৰে নাথাকে গতিকে তেখেতে আৰু অনায়াসে 2 বছৰ ক্ৰিকেট খেলি যাব পাৰিব টেষ্ট ক্ৰিকেট বিশেষকৈ কাৰণ 5 দিনীয়া মেচ থাকে গতিকে যথেষ্ট শৰীৰৰ ফিটনেছৰ প্ৰয়োজন হয় সেই ফিটনেছ কিন্তু বিৰাট কোহলি তাত আছে বুলি যথেষ্ট অভিজ্ঞ ক্ৰিকেটাৰসকলে ক'ব বিচাৰিছে ব্ৰায়ান লাৰাৰ দৰে মহান ক্ৰিকেটাৰে দুদিন পূৰ্বে লিখিছিল যে বিৰাট কোহলিয়ে এতিয়াই ক্ৰিকেট টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল'ব নালাগে তেখেতে অনায়াসে আৰু 2 বছৰ খেলি যাব পাৰিব কিন্তু সকলোকে হঠাৎ আচৰিত কৰি বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে আৰু এতিয়া প্ৰতিক্ৰিয়া আহি আছে যথেষ্ট কিছু সময় পূৰ্বে তেখেতৰ পত্নীৰ সৈতে তেখেতক দেখা পোৱা গ'ল মুম্বাইত কিন্তু হয়তো কিছু সময় পূৰ্বে তেওঁলোকে হয়তো সংবাদমেলো ঘোষণা কৰিব পাৰে এনেকুৱা কিছুমান তথ্য আহিছে আৰু সকলোৰে চকু আছিল যে ইংলেণ্ডৰ ভ্ৰমণৰ সময়ছোৱাত বিৰাট কোহলিক দেখা পোৱা যাব বুলি কাৰণ অত্যন্ত এটা গুৰুত্বপূৰ্ণ সিৰিজ আছিল ভাৰতৰ কাৰণে কাৰণ ভাৰতে অষ্ট্ৰেলিয়াত সিৰিজ হেৰুৱাইছে আৰু নিজৰ যি সন্মান উদ্ধাৰৰ বাবে এতিয়া এইটো ইংলেণ্ড ভ্ৰমণটো ভাৰতৰ বাবে এটা অগ্নি পৰীক্ষা তেনে সময়ত হয়তো সকলোৱে আশা কৰিছিল যে বিৰাট কোহলিয়ে এই যি টুৰটোত ইংলেণ্ড ভ্ৰমণটোত থাকিব কিন্তু তাৰ আগতেই তেওঁ এই ক্ৰিকেটৰ পৰা ঘোষণা কৰিছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিক একেলগে দেখা গ'ল তেওঁলোকক কিছু সময় পূৰ্বে মুম্বাই এয়াৰপৰ্টত গতিকে তেওঁ টেষ্ট ক্ৰিকেটক যিহেতু ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে কিন্তু সেই সময়ছোৱাত বিৰাট কোহলিয়ে এটা খুব আৱেগিক পোষ্ট লিখিছে 14 বছৰ তেওঁ যিটো যাত্ৰা টেষ্ট ক্ৰিকেটত সেই কথা লিখিছে যথেষ্ট শিকিছোঁ লিখিছে আৰু এই জাৰ্নিত এই ফৰ্মেটটোক তেখেতক সহায় কৰা প্ৰত্যেকজন ব্যক্তিক তেওঁ ধন্যবাদ জনাইছে ব্যক্তিগতভাৱে ধন্যবাদ জনাইছে আৰু কৈছে সেই সময়ছোৱাত প্ৰত্যেকজন অধিনায়কৰ প্ৰতি তেওঁ চিৰকৃতজ্ঞ হৈ ৰ'ব বিশেষকৈ তেওঁ যাৰ লগত খেলিছিল আৰু এজন বিৰাট কোহলিয়ে যেতিয়া ভাৰতৰ অধিনায়ক আছিল তেতিয়াও কিন্তু ভাৰতে যথেষ্ট দমনীয় প্ৰদৰ্শন টেষ্ট ক্ৰিকেটত দাঙি ধৰিবলৈ সক্ষম হৈছিল কাৰণ মহেন্দ্ৰ সিং ধোনীয়ে যেতিয়া অৱসৰ ঘোষণা কৰিছিল তাৰ পিছতেই সেই কঠিন দায়িত্ব এজন বিৰাট কোহলিৰ কান্ধত আহিছিল আৰু সেই দায়িত্ব বিৰাট কোহলিয়ে যথেষ্ট ভালকৈ তেওঁ দায়িত্ব পালন কৰিছিল আৰু ভাৰতক বহু কেইখন খেলত বা বহু সিৰিজত তেওঁ সফলতা আনি দিছিল আৰু তেওঁ নিজৰ বেটেৰে অধিনায়কৰ লগতে তেখেতৰ যেনেকুৱা ধৰণৰ বেটসমেন হিচাপে বিৰাট কোহলিক জনা যায় ৰান মেচিন হিচাপে জনা যায় তেখেতক ৰখাবলৈ বিপক্ষৰ বলাৰসকলৰ মূৰৰ কামৰণি হৈ পৰে সেইজন বিৰাট কোহলিয়ে অৱশেষত 36 বছৰ বয়সত তেওঁ যি এটা সফল তেখেতৰ টেষ্ট কেৰিয়াৰ আছে সেই কেৰিয়াৰৰ পৰা তেখেতে অৱসৰ ল'ব বিচাৰিছে আৰু এই সময়ছোৱাত
তেখেতৰ যিসকল সতীৰ্থ আছে তেওঁলোকৰ ফালৰ পৰা লাহে লাহে কমেণ্টসমূহ আহিছে বিশেষকৈ বিৰাট কোহলি যিসকল ফেন আছিল যিসকল অনুৰাগী আছিল তেওঁলোকে কিন্তু এইটো কথা মানি ল'ব বিচৰা নাই তেওঁলোকে কৈছে যে বিৰাট কোহলিয়ে আৰু কিছু বছৰ খেলিব পাৰিলেহেঁতেন তেখেতৰ ফিটনেছৰ কাৰণে এইটো কথা হয়তো সকলোৱে কৈছে কিন্তু চাওক 123খন টেষ্ট মেচ 9230 ৰান 30টা শতক 31টা অৰ্ধশতক 46.84 তেখেতৰ এভাৰেজ গতিকেলৈ 46 ৰানৰ টেষ্ট এভাৰেজ লৈ তেওঁ টেষ্ট ক্ৰিকেট খেলি আছিল এনেকুৱা এজন মহান ক্ৰিকেটাৰে অৱশেষত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু এতিয়া ভাৰতৰ টেষ্ট ক্ৰিকেট দলটোৰ বাবে এটা অত্যন্ত কঠিন সময় হ'ব বুলি ক্ৰিকেট বিশেষজ্ঞসকলে কৈছে কাৰণ তাত বিৰাট কোহলি নাই তাত ৰোহিত শৰ্মা নাই গতিকে তেনে পৰিস্থিতিত এতিয়া ভাৰতৰ দলটোক এনেকুৱা একাংশ জ্যেষ্ঠ ক্ৰিকেটাৰৰ যি অভিজ্ঞতা হেতু কৰবাত নহয় কৰবাত তেওঁলোকে অনুভৱ কৰিব পাৰিব কিন্তু সকলোৱে আশা কৰিব যে বিৰাট কোহলিয়ে ৰেড বল ক্ৰিকেটৰ পৰা অৱসৰ ললেও তেওঁ যি হোৱাইট বল ক্ৰিকেট খেলি যাম বুলি ইতিমধ্যে কৈছে এদিনীয়া খেলিব টি20 খেলিব তাত তেখেতৰ সফলতাৰ ধাৰা অব্যাহত থাকক সকলোৱে এটো আশা কৰিছে কাৰণ বিৰাট কোহলিৰ দৰে এজন জ্যেষ্ঠ ক্ৰিকেটাৰৰ পৰা যথেষ্ট সংখ্যক তেখেতৰ যিসকল তেওঁৰ পিছত অহা যিসকল ক্ৰিকেটাৰ আছিল শুভমন গিল হৈ গ'ল জয়সৱাল হৈ গ'ল তেওঁলোকে কিন্তু যথেষ্ট ট্ৰিপছ লৈছে কিন্তু তথাপিও মানি ল'ব পৰা নাই যে বিৰাট কোহলিয়ে অৱসৰ গ্ৰহণ কৰিছে সেই কথাটো যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো BCCI তেখেতক সময় দিয়াৰ পাছতো বিৰাট কোহলিয়ে আজি আনুষ্ঠানিকভাৱে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে আৰু তেখেতে এটা আবেগিক পোষ্ট লিখিছে 2011 চনৰ 20 জুনত কিংষ্টনত প্ৰথমবাৰৰ বাবে তেখেতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট ক্ৰিকেট খেলিছিল টেষ্ট মেচ খেলিছিল তাৰ পিছত এই বছৰৰ 9 জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত তেখেতে শেষৰখন টেষ্ট খেলিলে তাৰ পিছৰ পৰা কিন্তু বিৰাট কোহলি আৰু টেষ্ট খেলা নাছিল গতিকেলৈ কথা ওলাই আছিল যে ৰোহিত শৰ্মাই যেটো টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে এতিয়া হয়তো বিৰাট কোহলিৰো অৱসৰ লোৱাৰ সময় আহিব পাৰে আৰু কিছুদিন পূৰ্বে যেটো ফৰ্মত নাছিল তেওঁলোক তাক লৈ একাংশই তেখেতক সমালোচনা কৰিছিল কিন্তু শেহতীয়াকৈ আমি দেখিছিলো বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি এখন মেচত তেখেতৰ স্বভাৱসুলভ খেল দেখাবলৈ সক্ষম হৈছিল আশা কৰিছিল অনুৰাগীসকলে যে এইবাৰ ইংলেণ্ড ভ্ৰমণত তেখেতে জিলিকি উঠিব কিন্তু তাৰ পূৰ্বেই টেষ্ট ক্ৰিকেটক বিদায় জনাইছে কিংবদন্তি খেলুৱৈ বুলি ক'ব লাগিব বিৰাট কোহলি যিজনক ৰান মেচিন হিচাপে জনা যায় যিজনক শচীন তেণ্ডুলকাৰৰ উত্তৰসূৰী বুলি কোৱা হৈছে আৰু তেখেতে তেনেকুৱা ধৰণৰ ৰান কৰি আছিল কিন্তু টেষ্ট ক্ৰিকেটত এতিয়া যেটো তেওঁ অৱসৰ গ্ৰহণ কৰিলে এতিয়া যদি চাবলৈ যাওঁ শচীন তেণ্ডুলকাৰৰ লগত তেখেতৰ যথেষ্ট পাৰ্থক্য আহি গৈছে ৰান আৰু সেঞ্চুৰীৰ ক্ষেত্ৰত কিন্তু যি শতক অৰ্জন কৰাৰ যেটো বিৰল এটা অভিলেখ শচীন তেণ্ডুলকাৰৰ নামত আছে তেন্তে সেই শতকৰ দিশে কিন্তু গৈ থকা এই সময়ত খেলি থকা একমাত্ৰ ক্ৰিকেটাৰজনে আছিল বিৰাট কোহলি যিজনেও এতিয়া টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু তেখেতৰ যিসকল অনুৰাগী আছিল তেখেতলোকে এতিয়া দুখত ভাগি পৰিছে যথেষ্ট সংখ্যকে কমেন্ট কৰিছে যে বিৰাট কোহলিয়ে আৰু খেলিব লাগে বিৰাট কোহলিয়ে পুনৰ বিবেচনা কৰিব লাগে তেখেতৰ টেষ্ট ক্ৰিকেটৰ অৱসৰৰ ভিত্তিত কিন্তু তথাপিও BCCI তেখেতক সময় দিছিল কৈছিল যে এবাৰ পুনৰ বিবেচনা কৰি চাওক যদিহে অৱসৰৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে যদিও ভাৰতৰ ক্ৰিকেটৰ বাবে কিছু সময় দিয়াৰ প্ৰয়োজন আছে বুলি কৈছিল কিন্তু তাৰ পাছতো বিৰাট কোহলিয়ে নিজৰ মতত অটল থাকিল কাৰণ হয়তো বিশ্বমানৰ ক্ৰিকেটাৰ তেখেতে আৰু ৰেড বল ক্ৰিকেটত তেখেতৰ নিজৰ ফিটনেছ নাই বুলি হয়তো বিৰাট কোহলিয়ে ভাবিছে গতিকে তেখেতে টি20 আৰু ODI ক্ৰিকেটত ভাৰতৰ হৈ খেলি থাকিব এইখিনি সময় মুহূৰ্তৰ খবৰ জনাইছো বিৰাট কোহলিৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ খবৰ যিজন বিৰাট কোহলি 123খন মেচ খেলিছে টেষ্ট মেচ 100খন টেষ্ট খেলাটো খুব এটা অত্যন্ত ডাঙৰ কথা কিন্তু 123খন মেচ খেলি 46 এভাৰেজত তেখেতে ৰান কৰিছে আৰু ৰানৰ সংখ্যা হৈছে 9230 ৰান 30টা শতক আছে 31টা অৰ্ধশতক আছে আৰু তাৰ মাজতো ক'ব লাগিব তেখেতে টিম ইণ্ডিয়াৰ হৈ যি অধিনায়কৰ দায়িত্ব পালন কৰিছিল সেইখিনি সময়ত টিম ইণ্ডিয়াৰ মনোবল কোনটো পৰ্যায়ত আছিল হেতু সকলো ক্ৰীড়াপ্ৰেমীয়ে জানে আৰু সেই মনোবলৰ ক্ষেত্ৰত অন্যতম কাৰণটো হৈছে বিৰাট কোহলি তেখেতৰ যেটো এগ্ৰেছন আছে ফিল্ডত তেখেতে বাকি 10 জন ক্ৰিকেটাৰক লৈ যি ধৰে সিতা বাগৰ দৰে সেকুৰি ফুৰে হেজন বিৰাট কোহলিক লৈ পেলাই আজি আমি সকলো ভাৰতীয় গৌৰৱ অনুভৱ কৰো আৰু হেজন বিৰাট কোহলিয়ে অৱশেষত টিম ইণ্ডিয়াৰ যি টেষ্ট দল আছে ভাৰতৰ ক্ৰিকেট দলৰ পৰা তেখেতে টেষ্টৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছে গতিকে লৈ টিম ইণ্ডিয়াৰ ক্ৰিকেট টিমৰ ফালৰ পৰা তেখেতক এতিয়া শুভেচ্ছা জনোৱা হৈছে কোৱা হৈছে যে যি তেওঁ ভাৰতৰ টেষ্টৰ বাবে বা ভাৰতৰ ক্ৰিকেটৰ বাবে যিমানখিনি কৰিলে
সেইটো অনবদ্য অৱদান ভাৰতৰ ক্ৰিকেটৰ বাবে সদায় কিং কোহলীক মনত ৰাখিব আৰু তেখেতৰ যেনেকুৱা ধৰণৰ তেওঁৰ বিপক্ষৰ যিবোৰ টিম আছিল বিশেষকৈ অষ্ট্ৰেলিয়া পাকিস্তান ৱেষ্ট ইণ্ডিজ শ্ৰীলংকা বিশেষকৈ তেখেতে যেতিয়া আৰম্ভণি কৰিছিল ক্ৰিকেটৰ তেখেতৰ যি খৰতকীয়াকৈ ৰান কৰাৰ যি গতি আছিল সেই সময়ত এজনক ৰান মেচিন হিচাপে অভিহিত কৰা হৈছিল ইটোৰ পিছত সিটো অভিলেখ এজন বিৰাট কোহলীয়ে নিজৰ নামত গঢ়িবলৈ সক্ষম হ'ল আৰু অৱশেষত ৩৬ বছৰ বয়সত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে কিন্তু সুখবৰ এইটো ক'ব লাগিব যে তেওঁ হোৱাইট বল ক্ৰিকেট খেলি যাব তেওঁ টি20 আৰু এদিনীয়া খেলি যাব গতিকেলৈ এইখিনি সময়ত থাকিব 269 তেখেতৰ সৰ্বাধিক ৰান আছিল যিটো তেখেতে কৰিছিল আৰু এনেকুৱা ধৰণৰ যথেষ্ট তেখেতৰ নামত ইটোৰ পিছত সিটো তেওঁ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল 14টা বছৰ যথেষ্ট দিলে ভাৰতৰ ক্ৰিকেটক আৰু এইখিনি সময়ৰ সুঁৱৰি আৱেগিক হৈ পৰিছে বিৰাট কোহলী আৰু কিছু সময় পূৰ্বে পত্নী অনুষ্কাৰ লগত তেখেতক মুম্বাই এয়াৰপৰ্টত দেখা গৈছে গতিকেলৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজত এটা বিশেষকৈ বিৰাট কোহলীৰ অনুৰাগীসকলৰ মাজত এটা মনত দুখ আছে যে কিয় ইমান সোনকালে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল'ব লাগে গতিকেলৈ সকলোৱে তেখেতক পুনৰ বিবেচনা কৰিবলৈ কৈছে কিন্তু বিচিচিআই তেখেতক পূৰ্বেই কৈছিল বিবেচনা কৰিবলৈ আৰু বিবেচনা কৰিলে অৱশেষত ৩৬ বছৰ বয়সত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে কিং কোহলীয়ে ধন্যবাদ